প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলোঁ আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলোঁ। মই নাভাবোঁ যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে। ভোট দিব পাৰে, ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেঞ্চ কথা। যিমান মই আশীৰ্বাদ বুটলিলোঁ, মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু, কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো ৰাতিপুৱাও আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই। যিমান মানুহে মোক কথা পাতিব খুজিছিল, লগ কৰিব খুজিছিলে, মই ভাবোঁ যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই। মোৰ জীৱনৰ এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে, আত্মবিশ্বাসো কৰে আৰু এট দ্য ছেইম টাইম মানুহক হাম্বলো কৰে। দ্বিতীয় পৰ্যায় আমি ইলেকশ্যনৰ দিনৰ ওপৰত ঠিক হ'ব। অহা কালিৰ পৰা 15 তাৰিখৰ ভিতৰত আমি প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব লাগিব। তাৰ পিছত ইলেকশ্যন কমিশ্যনে যদি ইলেকশ্যন পিছুৱাই দিয়ে বা আৰু অলপ দেৰিকৈ হয়, আমি থাৰ্ড ফেজ কৰিম, নহ'লে ইলেকশ্যনৰ লগতেই যাত্ৰাটো চলি থাকিব।